এইটো যোৱা আজি প্ৰায় কেইবা বছৰ আগতে বানপানীত এই যে ক্ষতিগ্ৰস্ত হৈছিল, এই ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন নেতাই ইয়াত আহি পৰিদৰ্শন কৰিছিলে। সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়ায়ো ইয়াত তেওঁ নিজে চিফ হোৱাৰ আগতে আহিছিলে, আহি পেলাই চাইছিলে। চাই তেখেতে আমাক কথা দিছিলে যে তেওঁ যদি চৰকাৰ কৰিব পাৰে তেতিয়াহ'লে প্ৰথম বৰ্ষতে তেওঁ আমাৰ এই সমস্যাটো, এই যে বানপানীৰ ক্ষতি কৰা যিখিনি সমস্যা, যাতায়াত বিঘ্নিত হৈ থকা যিখিনি সমস্যা, এইখিনিৰ পৰা তেওঁ মানুহখিনিক পৰিত্ৰাণ দিম বুলি আশ্বাস দিছিলে। কিন্তু আজি প্ৰায় গৈ গৈ তেখেতৰ শেষ কাৰ্যকালৰ মানে নিৰ্বাচন আহিবৰ হ'ল। এতিয়ালৈকে কিন্তু BTCত তেওঁলোকে চৰকাৰ কৰাৰ পিছতো তেওঁলোকে আমাৰ এই সমস্যাখিনিক আজিলৈ গুৰুত্ব নিদিলে। আৰু আমাৰ মানুহখিনিয়ে বাৰিষাৰ সময়ত স্কুল কলেজ যোৱা, ব্যৱসায় বাণিজ্যৰ লগত জড়িত গোটেইখিনি মানুহে যিটো দুৰ্দশা ভোগ কৰি আহিছে, তাত আপোনালোকেও আগতে কেইবাবাৰো ইয়াত প্ৰত্যক্ষ কৰিছে বা বাতৰি পৰিৱেশন কৰিছে। কিন্তু এতিয়ালৈ এই সমস্যাখিনিত তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই। আমাক বিভিন্ন সময়ত তেওঁলোকে আশ্বাস দিয়ে, এই নিৰ্বাচনৰ আগততো আৰু আশ্বাস দি থাকে, কিন্তু তেওঁলোকে নিৰ্বাচন যোৱাৰ লগে লগে প্ৰতিনিধি হৈ উঠাৰ পিছত তেওঁলোকে আমাক সেই একে মাহিয়াৰ দৃষ্টিৰে আমাক চোৱা পৰিলক্ষিত হৈছে। গতিকে আমি অনাগত দিনত এইবাৰ যেতিয়া নিৰ্বাচন আহিব, আমাৰ ৰাইজ একত্ৰিত হৈছে, আমি খুব সুস্থিৰ সিদ্ধান্ত লৈহে একত্ৰিত হৈ আমি নিৰ্বাচনত আগবাঢ়িম বুলি ভাবিছোঁ। যিসকলে আমাৰ সমস্যাখিনিক নিজৰ সমস্যা বুলি লৈ এই সমস্যাখিনি সমাধান কৰিবলৈ আগবাঢ়ি আহিব, তেওঁলোকৰ লগত পক্ষতে আমি থিয় হ'ম।